ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ ওলাইছোঁ যে এছামিজ পৰীক্ষাৰ কাৰণে তোমালোকে কেনেকৈ পঢ়িবা আৰু একদিনৰ ভিতৰত তোমালোকে গোটেই চিলেবাছখন তোমালোকে কেনেকৈ কভাৰ কৰিবা তাৰ কাৰণে আমি কিছুমান প্লেন লৈ আহিছোঁ। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা আৰু ভিডিঅ'টোত যদি তোমালোকে কোনোবা নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। আমি আমাৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা, এইটো সময়ত তোমালোকে গোটেইকেইটা চেপ্টাৰ যদি এতিয়ালৈকে পঢ়ি কমপ্লিট কৰি থোৱা নাই তেন্তে কিন্তু তোমালোকৰ কাৰণে এতিয়া পঢ়ি কমপ্লিট কৰোৱাৰ কিন্তু সময় নাই। তো তোমালোকে কি কৰিবা, তোমালোকে মেইন চেপ্টাৰ কেইখন চোৱা আৰু তাৰ লগতে তোমালোকৰ যিকেইটা গ্ৰামাৰ আছে গ্ৰামাৰ পৰ্চনবোৰ বহুত ভাল কৰি চোৱা। তো ছাপ'জ তোমালোকৰ এতিয়া গদ্যাংশৰ ভিতৰত যিকেইটা পঢ়িব যোৱা ছাপ'জ তোমালোকৰ যিকেইটা চেপ্টাৰ আছে, ছাপ'জ ইণ্টাৰনেট থিতামিতা এইবিলাক যিমানকেইটা চেপ্টাৰ আছে কিয় তোমালোকে যদি এতিয়া এফালৰ পৰা পঢ়িবলৈ যোৱা তেতিয়া তোমালোকে কিন্তু সময় নোপোৱা বা এতিয়া গোটেইকেইটা কুৱেশ্যন আনচাৰ যদি তোমালোকে মুখস্থ কৰিব যোৱা তেন্তে কিন্তু তোমালোকে কৰিব নোৱাৰিবা। তো তোমালোকে ইয়াৰ কাৰণে কি কৰিবা, তোমালোকৰ এছামিজৰ ব্লু প্ৰিণ্টখন চাবা। ব্লু প্ৰিণ্টখন চাই তোমালোকে চাবা যে কোনটো চেপ্টাৰত কিমান মাৰ্ক দিয়া আছে। তো যিবিলাক চেপ্টাৰত বেছিকৈ মাৰ্ক দিয়া আছে সেইবিলাক চেপ্টাৰ তোমালোকে উঠাবলৈ চেষ্টা কৰিবা। চেপ্টাৰবিলাক পঢ়িবা, সেই চেপ্টাৰবিলাক পঢ়িলে তোমালোকে মেক্সিমাম মাৰ্ক কেৰি কৰিব পাৰিবা। কাৰণ তোমালোকে যদি ছাপ'জ এটা চেপ্টাৰত তোমালোকৰ 4 মাৰ্ক দিয়া আছে আৰু এটাত 8 মাৰ্ক দিয়া আছে, তো তোমালোকে নিজেই জানা যে কোনটো চেপ্টাৰ তোমালোকে কৰিবা। এতিয়া সকলোৱে বেছি মাৰ্ক পাবলৈ চেষ্টা কৰিব, তো সকলোৱে 8 মাৰ্কটোৱে কৰিব। তো তোমালোকে সেনেকৈ ব্লু প্ৰিণ্টখন চাই তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া। আৰু তোমালোকৰ যদি ব্লু প্ৰিণ্টখন এতিয়ালৈকে চোৱা নাই তেন্তে আমাৰ চেনেলত ব্লু প্ৰিণ্টখন আপলোড কৰা আছে, তোমালোকে ভাল কৰি চাই ল'বা। তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ কিতাপটো বাদ দি তোমালোকে গ্ৰামাৰ পৰ্চন আছে, প্ৰতিবেদন আছে, ৰচনা আছে। তো এইবিলাক তোমালোকে কেনেকৈ পঢ়িবা, তোমালোকে মেইন গ্ৰামাৰ পৰ্চনৰ ভিতৰত তোমালোকে পঢ়িবা আবেদনখন চাবাই। আবেদনখন আহিবই, আবেদনখন তোমালোকে চেষ্টা কৰিবা লিখিব যে 100% আবেদন তোমালোকে যাতে ক'তো ভুল নোহোৱাকৈ আবেদনখন লিখিবা। তাৰপিছত তোমালোকে ৰচনাখন লিখিবা। ৰচনাটো 8 মাৰ্কৰ আছে। তো ৰচনাটো যদি তোমালোকে 8 মাৰ্কৰ লিখা তো 8 মাৰ্ক আৰু প্ৰতিবেদন 4 মাৰ্কৰ আছে। তো তোমালোকে যদি 8-4 তোমালোকে যদি এই দুটা ভাল কৰি লিখা তেন্তে তোমালোকে 12 মাৰ্ক পাই যাবা। তো 12 মাৰ্ক পাই গ'লে তোমালোকে আৰু বেছি মাৰ্ক কেৰি কৰিব নালাগে আৰু মাত্ৰ 18 মাৰ্কহে তোমালোকে পাছ কৰিবৰ কাৰণে লাগে। আৰু MCQৰ কথা যদি তোমালোকে কোৱা যে MCQ আহিব, MCQ ক'ৰ পৰা লিখিম আমি, MCQটো আমি কৰিব নোৱাৰোঁ। তো MCQৰ কাৰণে তোমালোকে যদি আগৰ পৰা পঢ়া নাই তেতিয়া ইম্পৰ্টেণ্ট MCQ এতিয়া যিবিলাক দিয়া আছে তোমালোকৰ আৰু টেষ্ট পেপাৰখন চাবা। টেষ্ট পেপাৰখন যিবিলাক দিয়া আছে আৰু ইম্পৰ্টেণ্টবিলাক পঢ়িবা, কাৰণ এতিয়া আৰু গোটেই চেপ্টাৰখন পঢ়ি এটাকৈ চোৱাৰ সময় নাই। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ৰচনা আৰু আবেদন ভাল কৰি চাবা। তাৰপিছত তোমালোকে দ্ৰুত পাঠখন কিন্তু 10 মাৰ্ক আছে। দ্ৰুত পাঠখন নেৰিবা, চাবাই আৰু। তো 10 মাৰ্ক ইয়াতে আছে। তাৰপিছত তোমালোকৰ অসমীয়া ব্যাকৰণৰ ভিতৰত ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ, এই গ্ৰামাৰবিলাক যদি তোমালোকে চাব পাৰা ভাল কৰি তোমালোকে 100% পৰীক্ষাত পাছ কৰি যাবা। কাৰণ থিয়ৰী পাৰ্টত তোমালোকে ইয়াৰ পৰাই 30 মাৰ্কছ আৰামছে পাই যাব পাৰিবা। 45 মাৰ্কছ যদি থিয়ৰী মাৰ্ক থাকে তোমালোকে আৰামছে বহুত ভাল কৰি গুড মাৰ্ক স্ক'ৰ কৰিব পাৰিবা। আৰু এই ব্যাকৰণৰ মাজত 5 মাৰ্ক আছে। তো তোমালোকে এই ব্যাকৰণকেইটা চাবা, ব্যাকৰণকেইটা যাতে ভুল নকৰা। আৰু তোমালোকক বাৰ মই এটা কথা ৰিপিট কৰিছোঁ, তোমালোকে ৰচনা, তাৰপিছত তোমালোকৰ এই আবেদন, এই প্ৰতিবেদন যিকেইটা আছে তোমালোকে এই বস্তুকেইটাক ভাল কৰি দৰকাৰ পৰে তোমালোকে আজি মুখস্থ কৰা, এতিয়াই পঢ়া ষ্টাৰ্ট কৰি দিয়া। এই বস্তুকেইটা তোমালোকে চোৱা, এই বস্তুকেইটা চালে তোমালোকে নিজে বুজিব নোৱাৰিবা যে তোমালোকে কেনেকৈ পাছ কৰি গৈছে। এইকেইটা বহুত ইম্পৰ্টেণ্ট বস্তু হয়। তোমালোকে এই বস্তুকেইটা কেতিয়াও স্কিপ কৰাৰ ট্ৰাই নকৰিবা। এইকেইটা কমচে কম পঢ়া, এইকেইটা ক'লে তোমালোকে থিয়ৰী আৰামছে পাছ কৰি যাবা। তোমালোকে মুঠতে গ্ৰামাৰ পাৰ্টত ইম্পৰ্টেণ্ট দিয়া বহুত বেছিকৈ, তোমালোকে যদি এতিয়াও পাছ কৰাৰ ট্ৰাই কৰি আছা। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভালকৈ পঢ়িছা, আগৰ পৰা পঢ়িছা, তো সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া ভাল কৰি ৰিভিজন দিয়া। ভাল কৰি ৰিভিজন দি তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ পঢ়া, গ্ৰামাৰবোৰ ভাল কৰি চোৱা যাতে কোনো ধৰণৰ ভুল নহয়। তাৰপিছত তোমালোকে কৰা টেষ্ট পেপাৰবোৰো চোৱা। টেষ্ট পেপাৰবোৰৰ পৰাও নিশ্চয় কমন পৰিব আৰু তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ নিশ্চয় শিক্ষক-শিক্ষয়িত্ৰীয়ে দিছে। আৰু তোমালোকে যদি শিক্ষক-শিক্ষয়িত্ৰীয়ে দিয়া নাই তেন্তে তোমালোকে ইউটিউব চেনেলৰ পৰাও চাব পাৰা। তো এনেকৈ পঢ়িলে আৰু তোমালোকে গুড মাৰ্ক স্ক'ৰ কৰি যাব পাৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'খন আমি ইমানেই শেষ কৰিছোঁ। কোনোবা যদি আমাৰ চেনেলখনত নতুন আহিছা তেন্তে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা যাতে আমাৰ ভিডিঅ'টো তোমালোকে পোনপ্ৰথমে চাব পাৰা।